Hello everyone, Monica Saka Vlogs and Otunta video for সকলোকে স্বাগতম জনাইছো। আজি যেহেতু বন্ধবাৰ সেই মানুহজনে মানে ৰাতিপুৱাই বজাৰলৈ লাগৈ এটা লোকেল কচ মাছ লৈ আনিছে আৰু ভাবিছো যেহেতু বন্ধবাৰে সেয়েহে মাছটো বনাও আৰু ভিডিও বনাও আপোনালোকক দেখুৱাও বোলো কেনেকেনো বনাও আৰু এয়া চাওকচোন মাছটো কাটি কুটি লৈছে। এটো মানুহজনে লোকেল কচ এটা কিনি আনিছে এতিয়া কাটিবলৈ দিছো কাটি মেলি এটা বনামগে আৰু কেনেকে বনাই আপোনালোকক দেখুৱাই আছো। সেয়া কাটি এয়া মাছটো কাটি বেছি হৈ গৈছে ইমান তেল নহয় কাটিবই নোৱাৰি যেনে কাটিয়ে দিছে আৰু পিছ কৰি এতিয়া ভিতৰলৈ লৈ যাওঁ বলক। এয়া কটা মাছখিনি মই নিমখ হালধি অলপ এয়া সানিবলৈ লৈছোঁ আৰু যিহেতু লোকেল কচ মাছ সেয়েহে ইমান তেল লৈছে চক এইখিনি নিমখ হালধি অলপ সানি পেলাই এয়া লৈছোঁ। এয়া যেহেতু লোকেল কচ মাছৰ কিন্তু বইল খাবলৈ খুব টেষ্টি হয়। আগতে মই লোকেল কচ মাছৰ বইল বনাইছিলোঁ আৰু সেইটো মানে ভিডিঅ'টা দি থোৱা আছে মই এই ভিডিঅ'টোতে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম আপোনালোকে চাব পাৰিব। আজি কিন্তু মই বইল খাবলৈ থৈছোঁ পিছত মানে খাম সেয়া ভিডিঅ' নিদিওঁ আৰু আপোনালোকে এই ভিডিঅ'টোকে চাব পাৰিব আৰু লগতে এয়াই মই সুন্দৰকৈ এখন তৰকাৰীহে বনাম এতিয়া আৰু বলো পাকঘৰলৈকে। মাছখিনি ফ্ৰাই কৰি মই কাঢ়ি লৈছোঁ চাকি দিয়া তলতে পাঁচফোৰণ দি পেলাই বইল কৰা বিলাহীখিনি দালিখিনি দিয়া মাছ দি দিছোঁ ফ্ৰাই কৰা মাছ দালিখিনি উতলি পেলাই দি পেলাই মই মাছৰ তেলৰ লগত ভাজিবলৈ পচলা কাটি লৈছোঁ আৰু তাতে বেঙেনাও দি দিছোঁ পানীত অকণমান নিমখ দি পেলাই মই পচলাখিনি তিয়াই ৰাখিছিলোঁ এয়া মই টুকি ল'ম। এতিয়া আমি বহাগ মাহৰ যিহেতু কল পচলা বা কঁঠালৰ মুচি তাৰপিছতে আকৌ ঢেকীয়া শাক এনেকুৱাবোৰ খাব লাগে আৰু কঁঠালৰ মুচি আনি থৈছোঁ পিছত মই ভিডিঅ' দিম আৰু বনাই পেলাই আৰু আজি এয়া কল পচলা বনাবলৈ লৈছোঁ মাছৰ মাথা আৰু মাছৰ তেলৰ লগত এয়া মই দুবিটাকে লৈ বনাওঁ আৰু মাছৰ তৰকাৰীখন উতলি থাকোঁতে এনেদৰে কাজি নেমু অকণ চুপি দিলে তৰকাৰীখনৰ সোৱাদেই বেলেগ হয়। এয়া উতলি থাকোঁতে ময়ো ইয়াতে নেমু এচিড চুপি দিছোঁ হৈ গৈছে মই আনফালে ভাজি বনাইছোঁ আৰু এয়া মাছৰ তৰকাৰী হৈ গ'ল। দুপৰীয়া ভাত সাজ খাই পেলাই আজৰি হৈ অকণমান বহিছোঁহি ভাবিছোঁ আপোনালোকৰ আগত কথা দুআষাৰমান আজি আলোচনা কৰিছোঁ। প্ৰথমতে মই অকণমান আপোনালোকক ভিডিঅ' দেখুৱাই দিছোঁ বাৰু আপোনালোকে চাই লওক। আজি কেইদিনমানৰ পৰা আমি ছ'চিয়েল মিডিয়া ফেচবুকতে হওক বা বাতৰি সম্প্ৰচাৰৰ ক্ষেত্ৰতে হওক আমি এই ভিডিঅ'টো দেখিবলৈ পাইছোঁ। এই ঘটনাটো তেওঁ এই কৰুণ বিননীয়ে আমাৰ সকলোকে আৱেগিক কৰি তুলিছে কিয়নো তেওঁৰ ছোৱালীজনী এজন ভাল ল'ৰালৈকে বিয়া দিছিলোঁ বুলি ঘৰৰ পৰা উলিয়াই দিছিলে। আজি 7 মাহৰ পিছত তেখেতে ছোৱালীগৰাকীৰ মৃতদেহে দেখা পাইছে। কিয় হ'বলৈ লৈছে এনেকুৱা ঘটনাবোৰ সঘনাই হোৱাৰ কাৰণে মই মাতৃসকলক মানে এটা কথা ক'বলৈ ওলাইছোঁ যে আমি ছোৱালীসকলক অতি সোনকালে মানে বিয়া নিদি ঘৰৰ মানে বোজা বুলি নাভাবি তেওঁলোকক আমি নিজকে মানে নিজৰ ভৰিৰ ওপৰত যাতে থিয় হৈ পঢ়া শুনাই তেওঁলোকে আত্মনিৰ্ভৰশীল হ'বলৈ যদি শিকাওঁ আৰু সোনকালে বিয়াৰ কথা নাভাবি তেওঁলোকক আমি স্বাৱলম্বী আৰু সাহসী হ'বলৈ শিকাওঁ তেওঁলোকে কিছুমান সমস্যা যাতে সন্মুখীন নিজেই হ'ব পাৰে সেই বিষয়ে তেওঁলোকক আমি শিকাওঁ
আৰু যিসকল ছোৱালী মানে বিয়া দিছে কিছুমান সমস্যাৰ সন্মুখীন হৈছে যিসকল ছোৱালীয়ে মাত মাতিব পাৰে তেওঁলোকৰ হয়তো সমস্যাৰ সমাধান হৈছে আৰু যিসকল ছোৱালীয়ে মানে সেই ক্ষেত্ৰত মাত মাতিব নোৱাৰে নিজে ধৰ কথা ক'ব নোৱাৰে তেওঁলোকৰে এনেকুৱা অৱস্থা হয়গৈ শেষত এইখিনিতে আমি জানো যে ল'ৰা তুলিলে বোৱাৰীগৰাকী আনিবই লাগিব আৰু ছোৱালী তুলিলে আমি বিয়া দিবই লাগিব এইটো আমাৰ প্ৰথাই কিন্তু আমি বোৱাৰীগৰাকীকো নিজৰ ছোৱালীৰ দৰে আমি ব্যৱহাৰ কৰিব লাগিব এই ক্ষেত্ৰতে মই আপোনালোকক এটা কথা কওঁ দেই বোৱাৰী বুলি ক'লে আমি কল্পনা ৰাজবংশী ভিডিঅ' মই প্ৰায়ভাগেই চাওঁ তেখেতে নিজৰ বোৱাৰীগৰাকীক ইমান ধুনীয়াকৈ ৰাখে তেখেতে মানে নিজৰ বোৱাৰীগৰাকীৰ লগত যি ধৰণে মানে থাকে নিজৰ ছোৱালীৰ লগতো মানে নিজৰ জন্ম দিয়া মাকগৰাকীও তেনেকৈ নাথাকে তেখেত মানে আমাৰ শাহুসকলৰ কাৰণে কিন্তু এগৰাকী একদম আদৰ্শনীয় শাহু তেওঁ ভিডিঅ'বোৰ চাব লাগে তেওঁৰ পৰা মানে তেতিয়া দুটা কথা শাহুসকলে শিকিব এতিয়া এই যি ডাঙৰ ঘটনা ঘটি গ'ল মাতৃগৰাকী যি দুখ পাইছে হয়তো ছোৱালীজনী যদি কিবা এটা বেমাৰ হৈ ঢুকালেহেঁতেন তেতিয়াও ধৰক কথা নাই কিন্তু ছোৱালীগৰাকীক ইমানেই মানে নিষ্ঠুৰভাৱে তেওঁ হত্যা কৰি মাৰিলে শুনিলেই বেয়া লাগে সেইদিনাখনি ভিডিঅ'টো দেখিছিলোঁ তাই মানে এই দাঁত এটা ভাগি গৈছেগৈ মানে এইখিনি দাঁত এটা তাই ভাগি গৈছেগৈ দেখুৱাই দিছে সঁচাকৈ খুব দুখ লগাকৈ ছোৱালীজনী মাৰিলে মাকে কেনেকৈ সহ্য কৰিব আজি এই 2 দিন বা 10 দিন আমাৰ আমিবোৰে বা অন্য মানুহে দুখ কৰিব বা ভিডিঅ'টো বা বাতৰি চাব দুখ কৰিব কিন্তু এই মাকগৰাকীয়ে কেনেকৈ সহ্য কৰিব তেওঁ জীৱন ভৰি এই তাপ মানে জীৱন ভৰি তেওঁ উমি জ্বলিয়াই থাকিব এই দুখ কোনোদিনে তেওঁ হয়তো নুবুজিব এইখিনিতে মই সেইকাৰণে মাতৃসকলক কৈছোঁ যে যেতিয়া মানে নিজৰ ক্ষেত্ৰত হৈ যায় তেতিয়াহে মানে অনুভৱ কৰিব পাৰি সেইকাৰণে আমি সকলোবোৰ এতিয়া সতৰ্ক হ'ব লাগে নিজৰ জীয়াৰীক বুজা বুলি নাভাবি পেলাই কমচে কম আমি 27-28 বছৰলৈকে ঘৰতে ৰাখি তেওঁলোকক কিছুমান আমি ধৰক শিক্ষা দিব লাগে বা পঢ়ুৱাই শুনাই পেলাই তেওঁলোকক আমি নিজে যাতে স্বাৱলম্বী হয় নিজৰ ভৰি নিজে থিয় দিয়ে তাৰপিছতহে আমি বিবাহৰ কথা ভাবিব লাগে এজনী ছোৱালী যদি এজন ভাল দেউতাক থাকে বা এজন ভাল স্বামী থাকে তেওঁৰ জীৱনটো খুব ধুনীয়াকৈ চলি যায় কিন্তু এই ক্ষেত্ৰত যদি এজন ভাল দেউতাক বা ভাল স্বামী নাথাকে তেতিয়াহ'লে কি হয় ছোৱালীগৰাকী যদি স্বামীগৃহত বহুতো দুখ হয় তেতিয়াহ'লে ঘৰৰ মানুহেও নিব নোখোজে তেওঁ যাবলৈ ভয় কৰে সমাজৰ মানুহে কি ক'ব বা ঘৰৰ মানুহে মোক ৰাখিবলৈ নাৰাখে এনেকুৱা ভয়তো মানে এনেকুৱা ঘটনা ঘটি যায় কিন্তু এটা কথা মাক বাপেকে ছোৱালীগৰাকী যদি 27-28 বছৰ ঘৰখনত ৰাখি ডাঙৰ কৰিব পাৰে খুৱাব পাৰে লাখ টকা দি বিয়া দিব পাৰে তেতিয়াহ'লে ছোৱালীগৰাকী যদি এনেকুৱা ডাঙৰ ঘটনা ঘটে তাত তেওঁ সমস্যাৰ সন্মুখীন হয় স্বামীগৃহত তেনেকুৱা হ'লে চাব লাগে যে কি ঘটনা হ'ব পাৰে হয়তো ছোৱালীজনী মাৰি পেলাব পাৰে যদি তেনেকুৱা সন্মুখীন হয় তেতিয়াহ'লে ঘৰলৈ আনি দেউতাকে কিয় খুৱাব নোৱাৰে এতিয়া আমি এই ঘটনাটো যেনেদৰে সকলোৰে মুখত এতিয়া সকলোৰে মুখত শুনিছোঁ সকলোৱে দুখ প্ৰকাশ কৰিছে তেনেকৈ যাতে ল'ৰাটোৱে যদি ছোৱালীজনীক হত্যা কৰিছে তেন্তেহ'লে তেওঁ উচিত শাস্তি পাব লাগে এই ঘটনাটোত দোষীও যাতে শাস্তি পায় আৰু ছোৱালীজনীও যাতে ন্যায় পায় আৰু লগতে এনেকুৱা ঘটনা যে আকৌ পুনৰ নহয় এই ঘটনাটো দেখি পেলাই মানে কি হয় মনটো খুব দুখ লাগিলে সেইকাৰণে আপোনালোকৰ আগতে এয়া মানে মই ক'লোঁ আৰু আপোনালোকৰ মতামতটো মোক কমেণ্টত জনাব লগতে মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আকৌ এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ ৰ'ব ভিডিঅ'টো ইমানতে শেষো কৰা নাই বছৰৰ প্ৰথমবাৰৰ আম আপোনালোকে খালেনে বাৰু চাওকচোন গছজোপাত ইমান ধুনীয়াকৈ আম লাগি আছে নাখায়নো কেনেকৈ থাকোঁ নহয়নে সেয়েহে পাৰি আনি পেলাই আমৰ জুতি ল'লোঁ আৰু আপোনালোককো নেদেখুৱাকেনো কেনেকৈ থাকোঁ আৰু লগতে এয়া চাওকচোন পোৰা আমলখি খাই পেলাই বহুত ভাল লাগে লগতে পোৰা আমলখিখিনিও লৈ লৈছোঁ আৰু আমখিনিও পিহনাত ধুনীয়াকৈ পিহি লৈছোঁ ভোট জলকীয়া একদম সানি লৈছোঁ আমখিনি মানে মিঠা আৰু টেঙা মিক্স সেয়েহে মানে এনেকৈ পিহি খাই বহুত ভাল লাগে সেয়েহে আগতেও খাইছোঁ আৰু এইবেলিও এয়া খাবলৈ লৈছোঁ আৰু আপোনালোককো এয়া দেখুৱাই দিছোঁ ধুনীয়াকৈ একদম পিহি মেলি একদম গোটেই পৰিয়ালৰ গোটেইকেইটা পানী গোট খাই পেলাই একদম আমৰ জুতি ল'লোঁ আৰু আপোনালোকেও এনেদৰে আম পিহি খালেনে বাৰু আমৰ এতিয়া এই বতৰৰ ফল মানে খোৱাই জুতিয়ে বেলেগ যদি আপোনালোকেও খালে তেন্তে কমেণ্টত মোক জনাব প্ৰকৃতিৰ নিয়ম কেতিয়াও সলনি কৰা নাই প্ৰকৃতিয়ে ধুনীয়াকৈ নিজৰ নিয়ম চলাই আছে যুগ ধৰি কিন্তু আমিও প্ৰকৃতিৰ কেতিয়াও ক্ষতি কৰিব নালাগে প্ৰকৃতিক যদি গছপুলি এটা ৰুই আমি উপকাৰ কৰিব নোৱাৰোঁ তেন্তে হ'লে আমি প্ৰকৃতিক অপকাৰো কৰিব নালাগে সেয়েহে আমি কিন্তু গছপুলি ৰুব লাগে আৰু এনে ধৰণৰ ফল-মূলৰ গছ আমি বাৰীত যদি বেছি ধৰক ডাঙৰকৈ জেগা থাকে তেতিয়াহ'লে আমি ঘৰতে ৰোপণ কৰি এনেদৰে ফল-মূলবোৰ ঘৰতে আমি খাব পাৰোঁ আৰু বিশেষ একো নকওঁ আপোনালোকৰ পৰা বিদায় ল'লোঁ আকৌ এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ বাই বাই